হেল্ল' ষ্টুডেণ্টছ, আজি মই তোমালোকক গুণিতক আৰু উৎপাদক কি সেই বিষয়ে আজি তোমালোকক মই বুজাম। এতিয়া গুণিতক ক'লে আমি কি বুজো? গুণিতক হৈছে গুণিতক সেইবোৰ হয় যিবোৰ আমি যিকোনো এটা সংখ্যাৰ লগত আমি পূৰণ কৰি যিবোৰ সংখ্যা পাওঁ সেইবোৰে হৈছে আমাৰ গুণিতক। এতিয়া উদাহৰণ আমি এটা লৈ লওঁ। উদাহৰণ 4। 4ৰ গুণিতক হৈছে 4ৰ গুণিতকবোৰ কি? 4ৰ গুণিতকবোৰ যদি আমাক লিখিব দিয়ে তেতিয়া আমি কি কৰিম? 4ৰ গুণিতক লিখিব হলে আমি কি কৰিম? 4ৰ লগত যিবোৰ আমি পূৰণ 4ৰ লগত 1ৰ পৰা যিমানলৈকে সংখ্যা আছে সেইখিনি আমি পূৰণ কৰি যিবোৰ পাওঁ সেইবোৰে আমাৰ গুণিতক। ধৰা 4ৰ লগত 1 পূৰণ কৰিলো কিমান পাম? 4 পাম। এতিয়া 4ৰ লগত 2 পূৰণ কৰিলে কিমান পাম? 8 পাম। এনেকৈ 4ৰ লগত মানে যিবোৰ সংখ্যা আছে 1 2 3 4 5 সেইবোৰ পূৰণ কৰি যিবোৰ পাওঁ এইবোৰে হৈছে 4ৰ গুণিতক। এতিয়া ইমানখিনি 1 2 সেইবোৰ লিখিব নালাগে। 4 এগুণ কিমান? 4 এগুণ হৈ গ'ল আমাৰ কি হ'ল? 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ কিমান হৈ যাব? 4 5 গুণ 20। সেইবোৰে হৈছে আমাৰ 4ৰ গুণিতক। এনেকৈ গৈ থাকিব। 4ৰ লগত যিখিনি পূৰণ হয় মানে আমি পাম সেইবোৰে হৈছে 4ৰ গুণিতক। এতিয়া 5ৰ গুণিতক লিখিব ক'লে 5ৰ যদি আমি গুণিতক লিখিম তেতিয়া কি লিখিম? 5ৰ লগত যিবোৰ পূৰণ হ'ব 5 এগুণ কিমান হ'ল? 5 এগুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20। এনেকৈ গৈ থাকিব সেইবোৰে হৈছে গুণিতক। সেইটোৱে হৈছে গুণিতক। তাৰপিছত আহি যাব আমাৰ উৎপাদক সেইবোৰ হৈছে যিবোৰ মানে আমি এতিয়া ধৰা উদাহৰণ দি বুজালে ভালকে বুজি পাবা। উৎপাদক হৈছে এতিয়া যদি আমাক 24ৰ উৎপাদক লিখিব দিয়ে 24ৰ উৎপাদক লিখা। যদি আমাক 24ৰ উৎপাদক লিখিব দিয়ে তেতিয়া আমি কি কৰিম? 24 কি পূৰণ কৰি মানে আমি কি পূৰণ কৰি 24 পাওঁ। ধৰা কি পূৰণ কৰি 6 4 গুণ কিমান? 6 4 গুণ হৈ যায় আমাৰ 24। এতিয়া হৈ গ'ল 24ৰ উৎপাদক 6 আৰু 4 আৰু কি 12 2 গুণ কিমান পাই যায়? এইটো 1 নম্বৰ। 2 নম্বৰ 12 2 গুণ কিমান? 24। এতিয়া 12 হৈ গ'ল 2 হৈ গ'ল। তাৰপিছত 3 নম্বৰ পালো আমি 24 এগুণ 24 বা 24 হৈ যাব 1 হৈ যাব। সেইবোৰে হৈ যাব 24ৰ গুণিতক। 24ৰ উৎপাদকবোৰ কি ক'লে কি লিখিম আমি? 6 4 12 2 24 সেইবোৰে হৈ যাব আমাৰ 24ৰ উৎপাদক। এইটোৱে হৈছে উৎপাদক।